ফাবা পৰমাণু অনুসন্ধান কেন্দ্ৰত নিযুক্তি মৰিয়নিৰ তনয়জ্যোতি গগৈৰ ফাবা পৰমাণু অনুসন্ধান কেন্দ্ৰত নিযুক্তি লাভ কৰিছে মৰিয়নিৰ যুৱক তনয়জ্যোতি গগৈয়ে ফাবা পৰমাণু অনুসন্ধান কেন্দ্ৰৰ দৰে ভাৰতৰ প্ৰমুখ পৰমাণু অনুসন্ধান কেন্দ্ৰত মৰিয়নিৰ এজন যুৱকে নিযুক্তি লাভ কৰাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে মৰিয়নি পুখুৰীয়া গাঁৱৰ প্ৰয়াত হৰেণ গগৈ আৰু দীপ্তি গগৈৰ জ্যেষ্ঠ পুত্ৰ তনয়জ্যোতি গগৈয়ে মৰিয়নি এডিথ ডাগলাছ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি তিতাবৰৰ কনচেপ্ট ইংলিছ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল এই সন্দৰ্ভত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্জুনমণি ভূঞাই ছাত্ৰজনক ধন্যবাদসূচক মন্তব্য আগবঢ়ায় নমস্কাৰ মোৰ নাম শ্ৰী তনয়জ্যোতি গগৈ আৰু মোৰ ভাগৰ সিলেকশ্যন হৈছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ আমাৰ ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰেম হয় এইটো ফাউণ্ডেড কৰিছিলে আপোনাৰ হোমী জাহাংগীৰ ভাবাই আৰু এইটো ইয়াৰ কামখিনি ডাইৰেক্ট আপোনাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই অভাৰচিন কৰে হয় খবৰটো যোৱাকালি পাইছোঁ খুবেই ভাল লাগিছে ইণ্ডিয়াৰ কাৰণে কিবা এটা কাম কৰিব পাৰিম বুলি সেইকাৰণে বহুত ভাল লাগিছে মনটো যোৱা বছৰ এপ্লাই কৰিছিলোঁ হয় যোৱা বছৰ জুনত হয় হয় এপ্লাই কৰিলে নিশ্চয় আশা কৰা হয় কিবা এটা হয় অলপ পিৰিয়ডটো অলপমান হেক্টিক আছিলে আৰু তেও পাছ হৈ গ'ল ধুনীয়াকৈ সেয়ে ভাল লাগিছে এতিয়া মই শুনি পাছ কৰাৰ কাৰণে পৰীক্ষাত মই খুবেই সুখী হৈছোঁ আৰু লগতে আমাৰ পৰিয়ালটো সুখী হৈছে তাতে আমাৰ অসমবাসীৰ কাৰণেও এইটো কথা ভাল হৈছে ল'ৰাটো আমাৰ ল'ৰাটোৰ যিহেতু দেউতাকো নাই ঢুকালে তেওঁ মানে খুব কষ্টকৈ পঢ়িছে ল'ৰাটোৱে এইখিনিত যে পৰীক্ষাৰ ৰিজাল্টত যে পাছ কৰিছে সেইটো খুব সুখী হৈছোঁ আমি আৰু খবৰটো আমি কালিয়ে পাইছোঁ যেতিয়া খবৰটো পাইছোঁ আমি খুব আনন্দিত হৈছোঁ আৰু এনেকৈ যাতে আন ল'ৰা ছোৱালীও আগুৱাই যায় সেইটো কামনা কৰিছোঁ সমগ্ৰ যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ কাৰণে এটা গৌৰৱৰ বিষয় যে ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰ BRCত মৰিয়নি তনয়জ্যোতি গগৈ নামৰ এজন যুৱকে তেওঁ তাত চাকৰি পাইছে সেইটো আচলতে ইতিবাচক এটা বাৰ্তা যে অসমৰ ছাত্ৰ ছাত্ৰীও যাতে ৰাষ্ট্ৰীয় স্তৰত উজ্বলিবলৈ সক্ষম হৈছে তাক আমি সদৌৰ যোৰহাট জিলা ছাত্ৰ সন্থাই তনয়জ্যোতি গগৈ আৰু তনয়জ্যোতি গগৈৰ পৰিয়ালবৰ্গক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এনেদৰে যাতে অসমৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সদায় জিলিকি থাকক সেয়া ছাত্ৰ সন্থাই সদায় আশা প্ৰকাশ কৰে আৰু তনয়জ্যোতি গগৈৰ এই যি সাফল্য এই সাফল্যত আমি এজন যোৰহাটীয়া হিচাপে এজন অসমৰ নাগৰিক হিচাপে যথেষ্ট উৎফুল্লিত হৈছোঁ মৰিয়নিৰ পৰা সূৰ্য ডাকৰ ৰিপৰ্ট নিউজ 24 অসম।